Hello everyone, welcome to the channel. সকলোকে স্বাগতম জনাইছো। মই অৰবিন্দ বৰা, টেটকাম ৰিক্ৰুটমেণ্ট এক্সামিনেশ্যনৰ মক টেষ্টৰ কথা বহুতে সুধি আছিলে, বহুতে কৈ আছিলে। আমি মক টেষ্ট বনোৱাৰ প্লেন এনেকৈ ভবা নাছিলোঁ কৰিম বুলি, কিন্তু বহুতে কোৱাৰ পিছত যিসকল মোতকৈ বহুত ডাঙৰো আছে মানুহ যোনে পৰীক্ষা দিব, সকলোৱে কোৱাৰ পিছত আমি এটা মক টেষ্ট বনাবলৈ চেষ্টা কৰিছিলোঁ বা আৰম্ভ কৰিছিলোঁ। প্ৰথমটো এনে সাধাৰণতে কি হয়, মক টেষ্টত মোৰ ভূমিকা বহুতখিনি থাকে। আমি এটা টিমে সদায় বনাওঁ মক টেষ্টখিনি, আৰু যিটো টিম আমাৰ লগত আছিলে সেই টিমটো গোটেইখিনি আমি এডিআৰই পাছ কৰা, APSC কোনোবাই ইণ্টাৰভিউ দিছে বা APSC পাছ কৰিছে, তেনেকুৱা মানুহ। টেটৰ ক্ষেত্ৰত কি হয়, আপোনালোকৰ যিহেতু পেডাগজি ছেকশ্যনটো থাকে, অলপমান বেলেগ হৈ যায় কথাখিনি। সেইকাৰণে ভবাই নাছিলোঁ মক টেষ্ট আমি ৰেডি কৰাৰ কথা, কিন্তু বহুতে কোৱাৰ পিছত ভাবিলোঁ যে অ'কে, এটা ভাল মক টেষ্ট বনোৱাৰ দৰকাৰ আছে। আপোনালোকে এডিআৰই সময়টো দেখিছে আমি কেনেকৈ বনাওঁ। যেতিয়া আমি মক টেষ্টটো বনাওঁ তাৰ আগতে বহুত বেছি ৰিচাৰ্চ কৰি পেলাই তেনেকৈ বনাওঁ। আমি এবাৰো তেনেকৈ 4টা মক টেষ্ট বনাইছোঁ। তাৰে ভিতৰত এটা আপোনালোকক ডেমো হিচাপে দিয়াই যাব, আপোনালোকে চাবই পাৰিব আমি কেনেকুৱা ধৰণে মক টেষ্টটো বনাইছোঁ। আৰু সেই মক টেষ্টটো আজি এই ভিডিঅ'টোৰ জৰিয়তে আমি লঞ্চ কৰিছোঁ। এই ভিডিঅ'টোৰ জৰিয়তে মক টেষ্টটো আৰম্ভণি আজিৰ পৰা আপোনালোকে ল'ব পাৰিব। মক টেষ্টটোৰ বিষয়ে মই অকণমান কম সময়ৰ ভিতৰতে আপোনালোকক পইণ্টছকেইটা কৈ দিওঁ যে কি থাকিব মক টেষ্টটোৰ ভিতৰত। ফাৰ্ষ্ট অফ অল মই দেখাম, পোষ্টাৰ এখনো দেখাম ইয়াতে আমাৰ তাতে কি থাকিব অফিচিয়েলি, সেইখন মই দেখাম। তাৰ আগতে এটা কথা মই কওঁ যে আমি পেপাৰ 1ৰ পৰা 4লৈকে 4খন পেপাৰটো বনাইছোঁ মক টেষ্টৰ ফুল লেংথ, একদম 140টা কুৱেশ্যন আছে, একদম মডেল পেপাৰ, মানে মডেল পেপাৰ যেনেকুৱা আহিব তেনেকুৱা ধৰণৰে পেপাৰ আমি বনাইছোঁ টোটেলি। ইয়াত আমি লেভেল ৱাইজ দিছোঁ। পেপাৰ 1খন যিমান টান, 2খন অলপ বেছি টান, 3খন আৰু বেছি টান, 4খন আৰু বেছি টান। আমি তেনেকুৱা ধৰণে এই পেপাৰখন বনাইছোঁ প্ৰথম কথা, মানে গোটেই চিৰিজটো বনাইছোঁ প্ৰথম কথা। 2 নম্বৰ কথাটো হ'ল পেডাগজি ছেকশ্যনটোৰ কাৰণে আমি যিসকলে অলৰেডি হায়াৰ ছেকেণ্ডেৰী স্কুলৰ এছিষ্টেণ্ট টিচাৰ হিচাপে কাম কৰি আছে তেনেকুৱা মানুহক আমি কণ্টেক্ট কৰি পেলাই লৈছোঁ। মোৰ লগৰ আছে আৰু বহুতখিনি মোতকৈ ছিনিয়ৰ মানুহ আছে, তেওঁলোকৰ লগত কণ্টেক্ট কৰি পেলাই, কাৰণ পেডাগজি পাৰ্টটোত মোৰ বিশেষ নলেজ ইমান নাই। মই অকল স্কুল হায়াৰ ছেকেণ্ডেৰী লেভেলত থাকোঁতে এডুকেশ্যন ছাবজেক্টটো পঢ়িছিলোঁ, তাতকৈ বেছি নলেজ নাই। তথাপিও মই নিজাকেতো গোটেইখিনি তদাৰক কৰিছোঁৱেই, তো তেওঁলোকৰ হেল্প লৈ পেলাই সেই পেডাগজি ছেকশ্যনটো ধুনীয়াকৈ বনোৱা হৈছে। তাৰ বাহিৰে ইংলিছ ছেকশ্যনটো ইংলিছৰ টিচাৰক দিয়া হৈছে বনাবলৈ, যোনে ইংলিছত ভাল হয়, বহুত তেনেকুৱা টিচাৰ আছে। স্কুলত পঢ়াই থকা টিচাৰ আছে, ইংলিছ হাই স্কুলত পঢ়াই থকা টিচাৰ, তেনেকুৱা তেওঁলোকে প্ৰিপেয়াৰ কৰিছে। মেথছ পাৰ্টটো মোৰ এজন ফ্ৰেণ্ড আছে, মেথছত তেওঁ বহুত বেছি এক্সপাৰ্ট হয়, ৰেলৱে SSC ক্ৰেক কৰিছে তেওঁ পৰীক্ষা, তেওঁ হয়তো মই সেইখিনি এবাৰ হেল্প লৈ পেলাই কৰিছিলোঁ, তেওঁ গোটেইখিনি ফ্ৰেম কৰিছে। আছাম এণ্ড ইটছ পিপল যিটো বহুত ইম্পৰ্টেণ্ট, সেই পাৰ্টটো এগেইন মই নিজে চাইছোঁ গোটেইখিনি। আমি ৰিষ্টাডিত বহুতবিলাক কুৱেশ্যন প্ৰেক্টিছ কৰাই আছোঁ, সেই তাৰ লগত আনুষংগিক থকা কুৱেশ্যন বহুতবিলাক আপোনালোকে মক টেষ্টত দেখিবলৈ পাব। আমি এনেকুৱা ধৰণে, আৰু জিকে এণ্ড কাৰেণ্ট এফেয়াৰ যিটো আছে সেইটোতো একদম ৰেণ্ডম হয়, গতিকে যিহেতু সেইটো ৰেণ্ডম, আমি ইয়াতো কুৱেশ্যন ৰেণ্ডমলি দিছোঁ, অ'কে। আৰু কাৰেণ্ট এফেয়াৰ যিহেতু বুলি আছে, ইনক্লুড আমি কাৰেণ্ট এফেয়াৰো 10টা কুৱেশ্যনৰ ভিতৰত 2-3টাকৈ কাৰেণ্ট এফেয়াৰ ইনক্লুড কৰিছোঁ। তেনেকুৱা ধৰণে একদম এটা ভাইব্ৰেণ্ট হিচাপে, যাতে আপোনালোকে এটা ভাল প্ৰেক্টিছ হওক, যে পৰীক্ষাত যেনেকুৱা আহিব তেনেকুৱাই যাতে এটা যিমান পাৰে আৰু যিমান পাৰোঁ আমাৰ ফালৰ পৰা এক্সপিৰিয়েঞ্চ লৈ পেলাই আমি ৰিচাৰ্চ কৰি পেলাই দিবলৈ চেষ্টা কৰিছোঁ। আমাৰ প্ৰায় 12-15 দিন মানেই লাগিল এই গোটেইখিনি ৰেডি কৰোঁতে, কাৰণ ভালকৈ কৰা গৈছে গোটেইখিনি। এতিয়া আপোনালোকে দেখিব গোটেই মক টেষ্টৰ ডিটেইলছখিনি ইয়াতে কি পাব মক টেষ্ট আমাৰ চিৰিজটোত। প্ৰথম কথা, 4টা মক টেষ্ট আপোনালোকৰ এটা PDF-তে থাকিব, আপোনালোকে এটা পে' কৰিব লাগিব মিনিমাম। সেইটো পে' কৰাৰ পাছত যেতিয়া আপোনালোকে PDF-টো পাব, এটা PDF-তে গোটেই 4টা মক টেষ্ট এফালৰ পৰা লাইনকৈ পাব, স্ক্ৰল ডাউন কৰি গৈ থাকিলে পাই থাকিব। ফাৰ্ষ্ট থাকিব এটা, দেন নেক্সটটো এনেকৈ গোটেইখিনি থাকিব, ঠিক আছে। কি পাব ইয়াতে লিখাই আছে আপোনালোকক, মেড বাই PGT চিলেক্টেড এছিষ্টেণ্ট টিচাৰ, যিসকলে কাম কৰি আছে, মোৰ বাহিৰে বাকী যিমানখিনি জড়িত হৈ আছে সকলোৱে এছিষ্টেণ্ট টিচাৰ হিচাপে কাম কৰি আছে, তেওঁলোকৰ হেল্পতে আমি মক টেষ্ট গোটেই 4টা বনাইছোঁ। আৰু আমাৰ যিটো নতুন পেটাৰ্ণ দিলে 140টা কুৱেশ্যনৰ, মেথছতে 15 নম্বৰ ভৰালে, সেয়েহে আমি কৈছোঁ মেথছো তাতে ভৰাই দিছোঁ। গোটেইখিনি যেনেকুৱা হ'ব পাৰে একদম আপ টু ডেট কৰি পেলাই বনাইছোঁ। বাকী পইণ্টছবিলাক যদি চাই, সেবাই যিহেতু এক্সাম পাতিব, আমি সেবাৰ লাষ্ট পেপাৰ চাইছোঁ। আমাৰ লাষ্ট যিটো 2021 যিখন PGT পেপাৰ আছিলে, আমি সেই পেপাৰখন চাইছোঁ। তাৰ ওপৰত বেছ কৰি পেলাই তাত যেনেকৈ আপোনাৰ ট্ৰাইবৰ ওপৰত কুৱেশ্যন, সত্ৰৰ ওপৰত কুৱেশ্যন আছে, তেনেকৈ আমি ইয়াতেও ইনক্লুড কৰিছোঁ। সেই ধৰণে গোটেইখিনি দিছোঁ। আপোনালোকৰ যিখন ৰিচেণ্টলি আমাৰ চিলেবাছটো দিলে, চিলেবাছ নহয় একচুৱেলি পেটাৰ্ণ যিটো দিছে, একদম সেই পেটাৰ্ণটোত আমি সেই হিচাপে লৈ যাবলৈ চেষ্টা কৰিছোঁ। খালি এটা কথা হয় যে আমি ছেকশ্যন ৱাইজ দিছোঁ। প্ৰথম পেডাগজি 50টা কুৱেশ্যন, তাৰপিছত আছামিজ পিপল দিছোঁ, দেন মেথছ দিছোঁ, ইংলিছ দিছোঁ, তাৰপিছত আমি GS এণ্ড কাৰেণ্ট এফেয়াৰ দিছোঁ। কিন্তু পৰীক্ষাত মিক্স হৈ আহিব পাৰে, যেনেকৈ এডিআৰইত আহিছিলে এটা মেথছৰ কুৱেশ্যন, আকৌ ইংলিছ দি দিলে, দেন কাৰেণ্ট এফেয়াৰ ভৰাই দিলে। এই মিক্স ছিষ্টেমত আহিব পাৰে, আমি মিক্স নাই কৰা, আমি এফালৰ পৰা ছেকশ্যন ৱাইজ দিছোঁ, যাতে আপোনালোকে প্ৰথম দিওঁতে অলপ এটা ইজি ফিল কৰক বস্তুটো, অ'কে। দেন আপোনালোকে ইয়াতে দেখিছেই গোটেইকেইটা ছাবজেক্টছ ইনক্লুডেড ইয়াতে আছে। পেডাগজি আছে, এবাউট আছাম এণ্ড ইটছ পিপল সেইটো আছে, মেথমেটিক্স আছে, ইংলিছ আছে, GS এণ্ড CA মানে কাৰেণ্ট এফেয়াৰ আৰু জেনেৰেল ষ্টাডিজ সেয়াও আছে। ফুল টোটেলি 140টা কুৱেশ্যন থাকিব, যেনেকুৱা পেপাৰ আহিব তেনেকুৱা ধৰণৰ পেপাৰ। আৰু প্ৰতিখন পেপাৰতে ক'লোৱে মই 140টাকৈ কুৱেশ্যন থাকিবই, PDF ফৰ্মেটত থাকিব। চিলেবাছৰ যিমান টপিক আছে আমি গোটেইখিনি টাচ কৰিবলৈ, পেডাগজিৰে হওক, ইংলিছৰে হওক বা আছাম পাৰ্টটোৰে হওক, যিমান টপিক হ'ব পাৰে বেলেগ বেলেগ, আছাম পাৰ্টৰে পলিটি, হিষ্ট্ৰী, বিশেষকৈ ট্ৰাইবছবিলাকক লৈ পেলাই যিমানবোৰ কুৱেশ্যন আছে আমি সেইবিলাক বঢ়াইছোঁ। আপোনালোকে দেখিলে গম পাব, আছামিজ ইনষ্ট্ৰুমেণ্টক লৈ পেলাই, লেংগুৱেজক লৈ পেলাই, ফেষ্টিভেল চব একো এৰা নাই, ফেয়াৰ এণ্ড ফেষ্টিভেল সকলো, ডেকা চাং কি হয় আপোনালোকে তাৰলৈকে কুৱেশ্যন ইয়াতে পাব। বহুত বস্তু আমি ইনক্লুড কৰিছোঁ। অবভিয়াছলি 560 MCQ এই মক টেষ্ট 4টা আপোনালোকে যদি দিয়ে, তাৰ পৰাই প্ৰেক্টিছ হৈ যাব। 560টা, কাৰণ 140টাকৈ থাকিলে 4টাত 560টা হ'ব। ইমানখিনি গোটেই প্ৰেক্টিছ আপোনালোকৰ হৈ যাব। আৰু আনচাৰ কিউ ইনক্লুডেড থাকিব, মক টেষ্ট আপোনালোকৰ থাকিব তাৰ লগে লগে আনচাৰ কিবিলাকো আপোনালোকে দেখিবলৈ পাব, তাৰ লগতে ৰেড মাৰ্ক কৰি পেলাই গোটেইখিনি আনচাৰ আপোনালোকে পাই যাব।
এতিয়া আপোনালোকে গোটেইখিনি গম পালে কেনেকৈ ল'ব লাগিব সেই বিষয়ে মই কৈছোঁ আপোনালোকে ইয়াত এটা স্কেনাৰ দেখিছে যেনেকৈ আমি আগতেও কৰিছিলোঁ এইটো স্কেনাৰত আপোনালোকে স্কেন কৰি পেলাই 199 ৰুপিজ ঠিক আছে 199 টকা 199 ৰুপিজ পে' কৰি পেলাই তলত যিটো হোৱাটছএপ নাম্বাৰ দিয়া আছে ইয়াত যদি আপোনালোকে স্ক্ৰীনশ্বটটো পঠাই দিয়ে পে'মেণ্টৰ তেতিয়াহ'লে আপোনালোকক সেই হোৱাটছএপ নাম্বাৰটোৰ পৰাই স্ক্ৰীনশ্বট দিয়াৰ পিছত আপোনালোকক অকণমান দেৰি হ'ব পাৰে ঠিক আছে 1 ঘণ্টা 1.5 ঘণ্টা 2 ঘণ্টা টাইম লাগিব পাৰে তাৰপিছত আপোনালোকক PDF-টো তাতেই দি দিয়া হ'ব দুটা PDF থাকিব এটাত কুৱেশ্যনখিনি থাকিব আৰু এটাত আনচাৰখিনি থাকিব মাৰ্ক কৰা তেনেকৈ আপোনালোকে দুটা PDF পাই যাব আৰু সেই হিচাপত আপোনালোকে প্ৰিণ্ট আউট লৈ পেলাই নিজে প্ৰেক্টিছ কৰি চাব পাৰিব পৰীক্ষাৰ এনভাইৰনমেণ্টত দি চাব পাৰিব যে আপোনালোকৰ কেনেকুৱা হৈছে এইটো হৈছে লোৱাৰ প্ৰচেছটো আৰু মক টেষ্টখিনি গোটেই বিষয় যদি কিবা অসুবিধা পায় হোৱাটছএপ নাম্বাৰটো দিয়ে আছে এইটো আপোনালোকৰ হেল্পৰ কাৰণে তাত আপোনালোকে কুৱেশ্যন কিবা সুধিলেও আপোনালোকে এনচাৰ পাই যাব মক টেষ্ট ৰিলেটেড